ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত বিন্দুৰ প্ৰথম মাহৰ দৰমহা পোৱাৰ কাৰণে বহুত বেছি ভাল লাগিব আৰু তেতিয়া ৰত্নক সাৱটি ধৰিব আৰু ৰত্নই এনেকে ধৰিয়ে থাকি পিনে এৰি দিবি বুলি ক'ব আৰু তেতিয়া বিন্দুই তোমাৰ কাৰণে মই যে সফল হলো, মোৰ বাবে তুমি বহুত কষ্ট কৰিলা বুলি কোৱা দেখিবলৈ পাব। আজিৰ খণ্ডটোত অঘিৰণে জোনক মন্দিৰত বিয়া পাতি ঘৰলৈ লৈ যাব আৰু কাৰো অনুমতি নোহোৱাকৈ মন্দিৰত বিয়া পাতিছে। এতিয়া মাহঁতৰ মোৰ ওপৰত খং উঠিব, কাৰণ এনেই মোক মাহঁতে ভাল নাপায়, সেইদিনা বায়ু মোক আপোনাৰ পৰা দূৰত থাকিব দিছে বুলি অৰিহণক ক'ব। মা আৰু বাৰ খং উঠাটো স্বাভাৱিক বুলি ক'ব, কিন্তু তুমি সলনি হলেই লাহে লাহে সকলো ঠিক হৈ যাব বুলি ক'ব আৰু তেতিয়া জোনে মই যিমানেই সলনি নহওঁ কিয় অতীতে মোক হেঁচা মাৰি ধৰিবই বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অঘিৰণে জোনক ঘৰলৈ লৈ যোৱা দেখি মাকহঁতৰ বহুত বেছি খং উঠিব আৰু তই এইজনীৰ কাৰণে মোক পাহৰি গলি, মই সপোনতো ভবা নাছিলো, মই এনেকুৱা বিবেকহীন সন্তান এটা জন্ম দিলো বুলি ক'ব, যিয়ে সোণ আৰু পিতলৰ মূল্য বুজি নাপালে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।